কৰি থাকিম হা চাওঁ এইটো বেলেগ টেঙৰ হৈ গ'ল দেই হা হৈ গ'ল মাতিছে ভিতৰত এইকেইদিন ইমানেই ব্যস্ত আছোঁ আৰু বিশেষকৈ মোৰ ৰাতি একদম টোপনি নাহে ৰাতিপুৱালৈকে সেই একেই চকুকেইটা মেলিয়ে থাকিবলগীয়া হয় আৰু মানে এইবোৰ আৰু ডক্টৰৰ ওচৰলৈ গৈ লাভো নাই তাৰপিছত শুকুৰবাৰেতো একেবাৰে মানে থানা পুলিচ এনেকুৱা কিবা কিবি দৌৰি ৰাতি অফিচিয়েল কামতো কেইবা ঠাইলৈ যাবলগীয়া হ'ল আহি পাওঁতে প্ৰায় 7:30মান বাজিয়ে গ'ল আৰু মানে আৰু চকুৱে ইমানেই দিগদাৰ কৰি আছে তাৰপিছত শনিবাৰেও গোটেই দিনটো ব্যস্ত পাছবেলা ওলাই গৈছিলোঁ কিবা কাম আছিল তাৰপিছত আহিবৰ সময়তে সেই লিটল চাউথত বহুত দিন যোৱা নাই মই বোলো কিবা এটা খাওঁ আৰু এই ইডলি খালোঁ ইডলি খাই অলপ দেৰি ৰৈ পিছত বালিবাটলৈ যেতিয়া আহোঁতে কি হ'লে সদায় কল্পনা ৰেষ্টুৰেণ্টৰ মুখতে আপোনালোকক মোৰ ব্লগবোৰত দেখুৱাই থাকোঁ মীৰা আণ্টি আৰু আণ্টি ৰৈ দেখিলোঁ মানে সেইখিনিতে গম পালোঁ যে তেওঁলোকৰ একেবাৰে সৰুজন ঢুকালে যাক আমি কওঁ আঞ্জিলকা বুলি কওঁ তেখেত ঢুকালে আৰু কি কৰিব আজি দেওবাৰে তেখেতৰ জানাজা আছিল গতিকে জানাজাত গ'লোঁ 9টা বজাত যোৱাৰ আগতে গা পা ধুয়ে গৈছোঁ আৰু তথাপিতো আকৌ আহি আমাৰ মতেতো আৰু গা ধুব লাগে যাবৰ সময়তে বাহিৰত সকলোখিনি মানে পানী চানী ধৰক জুই ধৰিবৰ কাৰণে বা গামোচা ইত্যাদি সকলোখিনি মই উলিয়াই থৈ গৈছিলোঁ আৰু আচলতে কি হয় আমি জীৱনকালত কি কৰিছোঁ কি নকৰিছোঁ কোনো কথা নাই কাৰ লগত ভাল বেয়া কি সেই অন্তিম যাত্ৰাত সহভাগী হোৱাটো খুবেই প্ৰয়োজন মোক দুই এজনে প্ৰশ্ন কৰে যে মানে কি আৰু মুছলিমৰ জানাজা যে আপোনাক নাচায় নেকি আপুনি মানে বোলো মোৰটোতো তেনেকুৱা অনুভৱ কেতিয়াও নহয় আৰু বিশেষকৈ আমি জন্মৰ পৰা সেইটো অনুভৱ নকৰিলোঁ মই আগৰ ব্লগবোৰতো কৈছিলোঁ যে মোৰ তেনেকুৱা একোৱেই নাই মানে আমি এনেকুৱাখিনি মানুহৰ লগত ডাঙৰ দীঘল হ'লোঁ তাৰমানে বিশেষকৈ আমাৰ ঘৰৰ পৰিয়ালটো আমাৰ ঘৰত সেই তেনেকুৱা হিন্দু মুছলিম বা তেনেকুৱা ধৰণৰ কথাবোৰ আজিলৈকে নাহে আৰু গ'লোঁ গৈ এইবাৰ খালি মই কান্ধত ধৰিব নোৱাৰিলোঁ যিহেতু খুবেই গধুৰ আৰু গাটো খুব ভাল নাছিলে একদম ৰাতিপুৱালৈকে মোৰ টোপনি অহা নাই আগদিনাই ফাৰুকক কৈ দিছোঁ তই মোক পাৰিলে এবাৰ মানে ফোনটো কৰিবি কিন্তু তথাপিতো নাই মই সোনকালে উঠি আৰু কাম বন কৰি চাহ কাপ খাই গ'লোঁ আৰু গৈ পিছে আৰু কবৰত মাটি চাটি দিয়া মেলা সেইখিনি কৰি আহি আৰু আমাৰটোতো গম পায় যে ভাত পানী খোৱা নহয় সেই গতিকে সেয়া শুকান ৰুটি আৰু মানে পিটিকা এয়া ভাতকেৰেলা আলু পিটিকা এইবোৰ আৰু বইল চব বইল আৰু দেখিছে সেয়াকৈ খালোঁ মনটো ভাল লগা নাই সেই গতিকে আজি আপোনালোকক বেলেগ ধৰণৰ ব্লগ দিয়া নাই আৰু